নমস্কাৰ বন্ধুসকল, প্ৰথমে কওক মোক কেনেকুৱা লাগিছে আৰু আজি এটা বিশেষ দিনলৈ আমি ওলাইছোঁ। সেইকাৰণে ৰাতিপুৱা পূৰা খৰখেদাকৈ এইযোৰ কিন্তু কালিয়ে ৰেডি কৰি থৈছোঁ আৰু মহিলাসকল ক'ৰবাত যোৱা বুলি ক'লে বিশেষকৈ বিয়া, সেইটো কাৰণে গহনা গাঁথনি সকলোবিলাক ৰেডি কৰি কালিয়ে থৈছোঁ আৰু আজি ৰাতিপুৱাহে ভৰাই লৈছোঁ। আৰু বিয়া বুলি ক'লেতো নিজক সাজি কাচি লোৱাটো বহুতেই ইম্পৰ্টেণ্ট নহয় জানো, আৰু মহিলাসকলৰ খুব দুৰ্বলতা ইয়াতে আছে, বিশেষকৈ কাপোৰত। ৰাতিপুৱা সেইকাৰণে খুব সোনকালে উঠি লৈ নিজকে নিজৰ সকলোবিলাক কাম কৰি মেলি আজৰি হৈ মেলি এয়া ৰেডি হৈছোঁ নিজৰ গন্তব্য স্থানলৈ। আৰু মায়ে পিছফালে মই ভাত খাম যেতিয়া যিহেতু সেইটো কাৰণে তেওঁ তামোল কাটি আছে আৰু তামোলখন নাখালে কিবা আধৰুৱা যেন অনুভৱ হয়। এয়া আকৌ মানুহজনে কালি ক'ৰবাত ভাত খাই আহিলে, সেইটো কাৰণে ভাত নাখালেহি। আৰু এতিয়া যে কচু খাই ইমান ভাল লাগিছে নহয়, যেতিয়ালৈকে বৰষুণ নিদিয়ে তেতিয়ালৈকে কচুৱে কিন্তু নখজুৱাই। আপোনালোকে বাৰু জানেনে নাজানে। আৰু পিছফালে আমি এয়া মানুহজনে মই দুয়োজনে ভাত খাই ল'লোঁ, যিহেতু মাহঁতে সেই সময়তে জলপান খাই লৈ তেওঁলোকে দেৰিকৈ ভাত খায়। আৰু আমাৰ ইয়াৰ পোনাকণকেইটা দেখিছেনে বাৰু, আপোনালোকে ডাঙৰ দেখিছে নাই কমেণ্টত ক'ব দেই। আৰু এনেকৈ তাড়াতাড়িকৈ ভাতকেইটা খাই মেলি স্কুল পালোহি আৰু ডিউটি আৰম্ভ হৈ গ'ল। মই ওলাইছোঁ এতিয়া ডিউটি কৰিবলৈ বুলি। তাৰপিছত ডিউটি কৰি মেলি এতিয়া ওলাইছোঁ বিয়া ঘৰলৈ। আৰু এইজোপা চাওকচোন, মদাৰ ফুলজোপা ইমান ধুনীয়াকৈ ফুলিছে, কিন্তু বেটিয়ে পিছফালে আহি আকৌ ভিডিঅ' কৰি আহিছে, গম পাইছে। এই ঘৰটো মথুৰাপুৰতে আছে, কাৰ ঘৰ কিন্তু নাজানো, কিন্তু আমাৰ বেটিৰ হেনো খুব প্ৰিয়, কাৰণ আগফালে বগেনভেলিয়াজোপা যে ইমান ধুনীয়াকৈ ফুলিছে। তাৰপিছত কিন্তু আমি আকৌ বিয়া ঘৰ পাৰ হৈ আহিছোঁ দেই, ইয়াতে আমি বিয়া খাবলৈ আহিম এতিয়া। আৰু আহি পালোহি অঞ্জলি বাইদেউৰ ঘৰ। আৰু এই ঘৰততো ক'বই নালাগে, কি ধুনীয়া এখন ফুলনি আছে, আপোনালোকক দেখাম ৰ'ব। এই বগেনভেলিয়া গছজোপা বাৰু আগতে কোনে কাগজ ফুল বুলি জানিছিলে কওকচোন। আমি সৰুৰে পৰা কিন্তু কাগজ ফুল বুলিয়ে জানো, কিন্তু যেতিয়া বগেনভেলিয়া গানটো ওলালে তেতিয়াহে আমি গম পাওঁ যে এই গছজোপাকে বগেনভেলিয়া বুলি কয়, নহয়নে বাৰু। কোনে নাজানিছিলে কমেণ্ট এটা কৰিবচোন দেই। তাৰপিছতে এয়া আপোনালোকক দেখালোঁ ফুলনি বাৰীখন, কিন্তু যেতিয়া ইহঁতৰ ঘৰৰ জীয়ৰীকেইজনী আছিলে তেতিয়া কিন্তু আৰু ধুনীয়াকৈ ফুলনি বাৰীখন আছিলে। আৰু ফাইনেলি ৰেডি হৈ গ'লোঁ, কিন্তু মই ৰাতিপুৱা ৰেড কাপোৰযোৰহে আনিছিলোঁ নহয় জানো। আপোনালোকে ভাবিছে এই কাপোৰযোৰ কিন্তু ক'ত পালোঁ। হয়, মই আপোনালোকক দুদিনমানৰ আগতে যে দেখাইছিলোঁ CM ফেশ্বন নতুনকৈ মথুৰাপুৰত এখন বিপণী খুলিছে, আৰু সেই বিপণীখনৰ পৰাই এইযোৰ কাপোৰ লৈছিলোঁ। কিন্তু ইমান ধুনীয়া লাগিছে, মোৰ কিন্তু বহুত ভাল লাগিছে। আনে কেনেকুৱা দেখে নাজানো, কিন্তু আপোনালোকে কমেণ্টত জনাব কেনেকুৱা লাগিছে। এয়া সকলোবিলাক নিজৰ বস্তুবিলাক ভৰাই মেলি লৈছোঁ। ইয়াত ডেগিত একেবাৰে ঠুকি ভৰাইছোঁ, দেখিছেনে বাৰু, নোসোমাইছে। আৰু এয়া আমাৰ বেটি ফাইনেলি ৰেডি হৈ গ'ল, আৰু ছোৱালী দেখিছা নাই ষ্টাইল। তাৰপিছতে এয়া ভিতৰত আমাৰ ইয়াৰ বৰ্ণালী বা আৰু অঞ্জলি বা ঘৰ। সেয়া হৈছে বগেনভেলিয়াৰ মালিকনী, দেখিছেনে। আৰু ফটো নমৰাকেনে বাৰু আমাৰ মহিলাসকল সেইটো এটা কথা নে, ক'ৰবালৈ যাব। আৰু ফাইনেলি আমি বিয়া ঘৰ পাই গ'লোঁ, যদিও আমাৰ একেটা অঞ্চলৰ, কিন্তু প্ৰথমবাৰ এওঁলোকৰ ঘৰত সোমাইছোঁ। আৰু এয়া হৈছে দৰা আৰু কইনা অকণমান আগতে পাৰ হৈ গ'ল, বিশেষ ভিডিঅ' কৰা নহ'ল তাত। আৰু এয়া লাহে লাহে মানুহবিলাক আৰম্ভ কৰিছে। আমি 1:30মান বজাত পাইছিলোঁগৈ। এয়া হৈছে মৰিবা দৰাৰ বায়েক, আৰু এয়া হৈছে বাবলি আচাৰ্য। আৰু যিহেতু বাবলি আচাৰ্য আমাৰ নিকেতনৰ আমাৰ একেই সহ আচাৰ্য। তাৰপিছত ওলালোঁ খানা খোৱা ঘৰলৈ। খানা খোৱা যে কি আইটেম দিছে আপোনালোকক অলপ দেখাওঁ বুলি ভাবিলোঁ। টোপোলা ভাত, বইল গাহৰি, তাৰপিছত চিলি পিচ, আৰু এটা বইল ৰেচিপি দিছিলে কলডিল। এয়া দেখিছেনে, ইমান টেষ্ট লাগিলে খাই, মই কি ক'ম আৰু পূৰা বহি গ'লোঁ খাবলৈ বুলি। আৰু বিয়াঘৰলৈ গ'লেতো খোৱাটো মেইন নহয় জানো। আৰু এয়া দেখিছেনে, কৌপাতকেইখিলা আকৌ বহুত ডাঙৰ হ'ল, সেইটো কাৰণে কি কৰিলে বেটিয়ে মই দুইজনীয়ে কৌপাতখিলা আঁতৰাই লৈছোঁ কিন্তু দেই। আপোনালোকে আকৌ নাহাঁহিব, কৌপাততহে একচুৱেলি খাব লাগে। আৰু এনেকৈ যে খানাবিলাক দিয়ে, কাৰ বাৰু লাজ লাগে কওকচোন বাৰু উঠি গৈ আকৌ এবাৰ ল'বলৈ। মোৰ কিন্তু বহুত নিজকে অকণমান অস্বস্তি অনুভৱ হয়, কিন্তু বাধ্যত পৰি কেতিয়াবা আৰু উঠি যাওঁ আৰু আমি এনেকৈ মই কিবাকিবি কৈ আছোঁ, খুব হাঁহিছে তেওঁলোকে, গম পাইছেনে বাৰু। আৰু এনেকৈ আমি বিয়া খালোঁ। তাৰপিছতে শেষত এতিয়া আহিবৰ সময় হৈছে, আৰু দৰা কইনাৰ লগত ফটো একপি নামাৰিমনে। আৰু আমাৰ হৈছে ইয়াৰ চেতিয়া আচাৰ্যকো জোৰ জবস্তি তেওঁ বিদায় ল'বলৈ আহিছে, যিহেতু তেওঁ এতিয়া পাতৰ সময় হৈছে, সেইটো কাৰণে আহক বোলো ফটো একপি মাৰোঁ। কিন্তু সেই সময়তে আকৌ আহি পালেহি আমাৰ প্ৰধান আচাৰ্য আৰু কল্যাণী বাইদেউ, আৰু তেওঁলোকো আহিলে। তেওঁলোকৰ লগতো সকলোৱে মিলি
মেলি ফটো মাৰিলোঁ। এয়া দেখিছেনে কল্যাণী বাইদেউ দৌৰি গৈছে ফটো উঠিবলৈ, আৰু কাঞ্চন বা থাকি গৈছিলে যিহেতু কেমেৰাই কভাৰ কৰা নাছিলে। তাৰপিছত কাঞ্চন বাকো মাজত টানি ল'লোঁ। এয়া হৈছে আমাৰ ভৱেন দা, এওঁলোকে আকৌ যাব বোলে কলবাৰীলৈ। কিন্তু যদিও আমাৰ মথুৰাপুৰ অঞ্চলতে প্ৰগতি ফাৰ্মখন আছে, কিন্তু আজিলৈকে মই তাত গৈ নাই পোৱা, কিন্তু যাম বাৰু। আৰু এয়া মই ঘৰ আহি পালোহি, আৰু ফাইনেলি আৰু বেটাহঁতে এয়া দেখিছেনে বাৰু পূৰা খোজকাঢ়ি আজিকালি দৌৰ মাৰি ফুৰিব পৰা হ'ল। আৰু দেউতাকে এয়া লাই শাকৰ গুটিবিলাক অহা বছৰ কাৰণে সংৰক্ষণ কৰি ৰাখিছে। মায়ে আৰু কিবাকিবি কৈ আছে মোক। আৰু মই ঘৰত থকা চিভিল ড্ৰেছটো পিন্ধি লৈ এয়া শাকনি বাৰীলৈ আহি গ'লোঁ। আৰু ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আপোনালোকে কেনে পালে জনাব, আৰু যদিহে প্ৰথমবাৰ চাইছে তেতিয়াহ'লে কিন্তু ফ'ল' কৰিব, যদি ইউটিউবত চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, বাই বাই।